এই দুটাৰ ভিতৰত যিকোনো এটা আহিব পাৰে সম্ভাৱনা এইটা মোস্ট ইম্পৰ্টেন্ট কোশ্চেন তোমালোকে কি গণিতৰ কমন বিচাৰি আছা নেকি যদি বিচাৰি আছা তেন্তে এইখন ভিডিঅ'ত মই তোমালোকক গণিতৰ থিওৰিৰ বাবে তোমালোকক কমন দিম চেপ্টাৰ 11 ৰ পৰা আৰম্ভ কৰি 15 লৈ যিবিলাক চেপ্টাৰ আছে মই সেইবিলাক চেপ্টাৰৰ কমন দিম তোমালোকে এইখন ভিডিঅ'ত 70% 80% বা 99% কমন পাবা এইখন ভিডিঅ'ৰ পৰা তোমাৰ পৰীক্ষাত এইচএসএলসি পৰীক্ষা 2026 চনৰ বাবে সেইবাবে মোৰ এইখন ভিডিঅ' তোমালোকে ভালকৈ চোৱা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া এতিয়া মই চেপ্টাৰ 11 আৰম্ভ কৰি দিম দেখা অঙ্কন 11 নম্বৰ চেপ্টাৰ 11 নম্বৰ চেপ্টাৰত তোমালোকে দেখা উদাহৰণ 1 তোমাৰ কিতাপৰ পেজ নম্বৰ দেখিবা 261 পেজত উদাহৰণ 1 টো দুবাৰ আহিছিল 2015 আৰু 2018 চনত উদাহৰণ 2 টো চোৱা উদাহৰণ 2 টো 2020 চনত আহিছিল তোমাৰ কিতাপৰ পেজ নম্বৰ 262 পেজত দেখিবা দেখা উদাহৰণ 1 আৰু 2 দুটা মোস্ট ইম্পৰ্টেন্ট কোশ্চেন 2026 চনৰ বাবে এই দুটাৰ ভিতৰত যিকোনো এটা আহিব পাৰে সম্ভাৱনা বেছি আৰু দেখা শেষত অনুশীলনী আছে অনুশীলনীত তোমালোকক 3 নম্বৰটা 4 নম্বৰটো 5 নম্বৰ 6 নম্বৰ এই চাৰিটা কৰিলে তোমালোকৰ চেপ্টাৰ 11 কমপ্লিট হৈ যাব আৰু ইয়াত মই সনবিলাকো লিখি দিছো যে কোনটো কোশ্চেন কিমান চনত আহিছিল আৰু ইয়াত পেজও ভালকৈ লিখা আছে তোমালোকে দেখি লবা এতিয়া মই চেপ্টাৰ 12 লৈ যাম আৰু তোমালোকক কমন দিম এতিয়া দেখা বৃত্ত সম্বন্ধীয় কালিৰ মই তোমালোকক কমন দিম চেপ্টাৰ নম্বৰ 12 ত তোমালোকে দেখিবা উদাহৰণ 2 টো কিমান পেজত আছে 271 পেজত আছে তাৰ পিছত তোমালোকে দেখিবা অনুশীলনীত যিবিলাক কোশ্চেন আছে 12.2 কোশ্চেন নম্বৰ 3 4 5 6 7 8 আৰু এইবিলাক চনো দিয়া আছে কোনটো কিমান চনত আহিছিল পেজ নম্বৰো দিয়া আছে ইয়াত ভালকৈ তোমালোকে চাব এতিয়া মই চেপ্টাৰ নম্বৰ 13 পৃষ্ঠকলি আৰু আয়তন আছে যে চেপ্টাৰটো এইটোৰ মই তোমালোকক কমন দিম এতিয়া তোমালোকে দেখা 13 নম্বৰ চেপ্টাৰৰ পৃষ্ঠকলি আৰু আয়তনৰ অনুশীলনী 13.1 ত দেখিবা তোমালোকে 3 নম্বৰটো 4 নম্বৰটো 8 নম্বৰটো আৰু 9 নম্বৰটো এই চাৰিটা কৰিলে তোমালোকৰ অনুশীলনী 13.1 কমপ্লিট হ'ব ইয়াৰে পৰা কমন থাকিব আৰু দেখা ইয়াত চনত দিয়া আছে কোনটো কিমান চনত আহিছিল পেজ নম্বৰো দিয়া আছে ভালকৈ দেখা শেষত অনুশীলনী 13.3 টো দেখা কোশ্চেন নম্বৰ 2 3 6 আৰু 9 এই চাৰিটা কোশ্চেনে এবাৰ নহলে এবাৰ তোমাৰ পৰীক্ষাত আহিছিল আৰু ইয়াত পেজ নম্বৰ বিলাক দেখি লব অনুশীলনী 13.2 ইমান ইম্পৰ্টেন্ট কোশ্চেন নাই সেইবাবে মই তোমালোকক 13.2 টো দিয়া নাই 14 নম্বৰ চেপ্টাৰ পৰিসংখ্যা তোমালোকে দেখা ভালকৈ 14.2 অনুশীলনী 14.2 অনুশীলনীত কোশ্চেন নম্বৰ 1 টো দুইবাৰ আহিছিল 2018 চনত আৰু 21 চনত আৰু পেজ নম্বৰ ইয়াত ভালকৈ দিয়া আছে 2 নম্বৰটো কৰিবা 4 নম্বৰটো কৰিবা আৰু 6 নম্বৰটো কৰিবা অনুশীলনী 14.2 এই চাৰিটা কৰিলে তোমালোকৰ কমন থাকিব ইয়াৰে পৰা আৰু দেখা এতিয়া উদাহৰণ তোমালোকে 8 টো ভালকৈ কৰিবা উদাহৰণ 8 টো কি কৰিবলৈ গৈছে তাত x আৰু y ফাইন্ড কৰিবলৈ গৈছে তাত আৰু অনুশীলনী 14.3 ৰ 2 নম্বৰটো কৰিবা সেম উদাহৰণ 8 টো আৰু অনুশীলনী 14.3 ৰ দুটা সেম কোশ্চেন কেৱল মানবিলাক চেঞ্জ কৰি দিছে এটা মোস্ট ইম্পৰ্টেন্ট কোশ্চেন ফৰ এইচএসএলসি 2026 চনৰ বাবে এই দুটাই ইয়াত দেখা 2 নম্বৰটো বহুতবাৰ ৰিপিট হৈছিল দেখা 8 নম্বৰটো আহিছিল এটো আহিছিল 2020 চনত মই লিখা নাই ইয়াত লিখি দিছো আৰু অনুশীলনী 14.3 ৰ তোমালোকে 1 নম্বৰটো আৰু 7 নম্বৰটো প্ৰেক্টিস কৰি যাবা এতিয়া মই তোমালোকক শেষৰ চেপ্টাৰ সম্ভাৱিতা যে 15 নম্বৰ চেপ্টাৰ যেটো আছে সম্ভাৱিতা হেতু কমন দিম এই তোমালোকে সাবস্ক্ৰাইব কৰিও নকৰে সাবস্ক্ৰাইব কৰা আৰু শেয়াৰ কৰা থিওৰিৰ বাবে কমন মই এইটো লাষ্ট ভিডিও দেখে 15 নম্বৰ চেপ্টাৰত দেখা সম্ভাৱিতা সম্ভাৱিতা তোমালোকে উদাহৰণ 8 কৰিবা ইম্পৰ্টেন্ট হয় এইটো অংক আৰু দেখা মোস্ট ইম্পৰ্টেন্ট তোমালোকে উদাহৰণ 9 টো হয় মোস্ট ইম্পৰ্টেন্ট উদাহৰণ 9 টো তোমালোকৰ হয় মোস্ট ইম্পৰ্টেন্ট এইটো কোশ্চেন 2023 চনত আহিছিল এই কোশ্চেনত দিয়া আছে দুটা মুদ্ৰা এই দুটা মুদ্ৰাৰ কোশ্চেনটো মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকে তিনিটা মুদ্ৰাৰ অংক কৰিবা মই তোমালোকক পিছত এখন ভিডিঅত দি দিম তিনিটা মুদ্ৰাৰ কোশ্চেন কেনেকৈ কৰিব লাগে সম্ভাৱিতা তাৰ এতিয়া অনুশীলনী ইয়াত এটা আছে 15.1 ত দেখিবা যিবিলাক কোশ্চেন মই ইয়াত লিখি দিছো ভালকৈ
তোমালোকে দেখিবা আৰু তোমালোকে কৰিবা সেইবিলাক।